নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পালে বিটিচিৰ ৮টা পৰিষদীয় সমষ্টিৰ পৰিসৰ। ওদালগুৰি আৰু তামুলপুৰ জিলাত নতুনকৈ অন্তৰ্ভুক্ত হ'ল ৮১খন গাঁও। দৰং, নলবাৰী, বিশ্বনাথ আৰু শোণিতপুৰৰ মুঠ ৮১খন গাঁও অন্তৰ্ভুক্ত হ'ল বিটিচিত। ২০২০ চনৰ বিটিচি চুক্তি অনুসৰি আসন ৪০খনৰ পৰা বৃদ্ধি হোৱাৰ কথা আছিল ৬০খনলৈ। কিন্তু বৰ্তমানেও চুক্তি সম্পূৰ্ণৰূপে সম্পাদনা নোহোৱাত সদ্যহতে নিৰ্বাচনৰ পূৰ্বে পৰিসৰহে বৃদ্ধি কৰা হ'ল সমষ্টিৰ। বিশ্বনাথৰ ৫৩খন, দৰঙৰ ১১খন আৰু শোণিতপুৰৰ ৭খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে ওদালগুৰি জিলাত। ৩৯ পাঁচনৈ চেৰফাং সমষ্টিত মাত্ৰ ২খন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক ধন্যবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। কিছুদিন পূৰ্বে বিটিচিৰ পাঁচনৈ চেৰফাং সমষ্টিত গাঁও অন্তৰ্ভুক্তৰ বিৰোধিতাৰে মাজবাটত বিশাল জনগৰ্জন কাৰ্যসূচী লৈছিল মাজবাটৰ বিভিন্ন দল সংগঠনে। আৰু অৱশেষত চৰকাৰৰ গাঁও অন্তৰ্ভুক্তিৰ এই তালিকা দেখি প্ৰতিক্ৰিয়া আছাৰ নেতৃত্বৰ। আমি মাজবাট আশা ভৱন স্থিতিত যি নেকি যোৱা মে' মাহৰ ৫ তাৰিখে বিটিআৰ চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ দ্বাৰাই যিটো নটিফিকেশ্যন জাৰি কৰা হৈছিলে, সেই নটিফিকেশ্যনত স্পষ্ট লিখা আছিলে যে শোণিতপুৰ, গহপুৰ, বিশ্বনাথ চাৰিআলি এইবিলাক গাঁৱৰ পৰা যে নেকি ভোটাৰসকলক পাঁচনৈ চেৰফাঙত অন্তৰ্ভুক্ত কৰাৰ যি নটিফিকেশ্যন জাৰি কৰা হৈছিলে, তাৰে প্ৰতিক্ৰিয়াত আমি যিটো ৫ তাৰিখে যিটো নটিফিকেশ্যন ওলাইছিলে বিটিচি চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ দ্বাৰাই, সেই নটিফিকেশ্যন যেতিয়া আমি পোৱাৰ পিছতে মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে নটিফিকেশ্যন যেতিয়া আমি দেখা পাই আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী কৰিলোঁ। ২০ মে' তাৰিখে আমি যি বিশাল জনগৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ, তাতো আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি স্মাৰক পত্ৰ দিছিলোঁ। সেই স্মাৰক পত্ৰত স্পষ্ট লিখা আছিলে যে ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত কোনো লোকক যাতে নতুন ভোটাৰ অন্তৰ্ভুক্ত নকৰিবৰ কাৰণে আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছিলোঁ। আজি চাওক, এইটো প্ৰমাণ হৈ গ'ল যে অসমৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত জোৰদাৰ প্ৰতিবাদ, জোৰদাৰ গণতান্ত্ৰিক পদ্ধতিৰে যি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ, সেই কাৰ্যসূচী ফলস্বৰূপে আজি আমি দেশকে প্ৰমাণ হ'লোঁ যে ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত জনজাতীয় লোকক ভোটাৰ হিচাপে অন্তৰ্ভুক্ত নকৰিলে। যে নেকি ধৰি লওক ২-এটা গাঁও অন্তৰ্ভুক্ত কৰিছে আমি, তাতে আমাৰ ক'ব লগা একো নাই। আজি অৰ্ডাৰ পাছ কৰিলে যে ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত কোনো ধৰণৰ জনজাতীয় লোকক অন্তৰ্ভুক্ত কৰা নহ'ল। তাৰ কাৰণে আমি চৰকাৰক তথা অসমৰ ৰাজ্যপালক আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ তৰফৰ পৰা তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। কাৰণ আজি আপোনালোকে জানে যে অসমত হাল্লা নকৰিলে, প্ৰতিবাদ নকৰিলে একো নাপায়। যাৰ ফলস্বৰূপে আমি মাজবাটত ১৩ তাৰিখৰ পৰা মে' মাহৰ ১৩ তাৰিখৰ পৰা হাল্লা কৰি প্ৰতিবাদ কৰি গণতান্ত্ৰিক পদ্ধতিৰে আমি প্ৰতিবাদ কৰি আজি যোৱাকালি এটা অৰ্ডাৰ ওলালে অসমৰ ৰাজ্যপালৰ থ্ৰুদি। সেই অৰ্ডাৰত স্পষ্ট লিখা আছে যে ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত কোনো ধৰণৰ জনজাতীয় লোকক অন্তৰ্ভুক্ত কৰা নহ'ল। তাৰ কাৰণে আমি ৰাজ্যপাল তথা অসমৰ মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল যে আমাৰ মাজবাটৰে কিছুমান মুষ্টিমেয় ব্যক্তি তথা ৰাজনীতিক লিডাৰবিলাকে, ৰাজনীতিক নেতাবিলাকে তেওঁলোকে ৰাজনীতিক মুনাফাৰ লাভত তেওঁলোকে ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন মাধ্যমতে তেওঁলোকে বা ল'ব বিচাৰি আছে। আজি আপোনালোকে নিজে জানে যে অসমত ছাত্ৰ সংগঠনে হওক বা ৰাইজে হওক হাল্লা প্ৰতিবাদ নকৰিলে একো ফল নাপায়। এইটো জল পট প্ৰমাণ হৈ গ'ল। আমি হাল্লা কৰিলোঁ, গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন কৰিলোঁ, প্ৰতিবাদ কৰিলোঁ, যোৱাকালি আমি জল পট আমি প্ৰমাণ পালোঁ। পোনপ্ৰথমতে মাজবাট অঞ্চলৰ যৌথ ছাত্ৰ সংগঠনৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। যোৱাকালি আমি যি নটিফিকেশ্যন দেখিবলৈ পাইছোঁ, এই নটিফিকেশ্যন দেখিবলৈ পাই আমি নথৈ আনন্দিত। কাৰণ আমি যোৱা 13 তাৰিখৰ পৰা
অবিৰতভাৱে যি আমাৰ BTCৰ বাহিৰৰ পৰা ভোটাৰ অন্তৰ্ভুক্ত হ'ব বুলি আমি এক নটিফিকেশ্যনৰ জৰিয়তে গম পাইছিলোঁ আৰু এই নটিফিকেশ্যনৰ বিৰোধিতাৰে আমি মাজবাটৰ যৌথ সংগঠনে বিভিন্ন মাধ্যমেৰে আমি প্ৰতিবাদ জনাইছিলোঁ আৰু এই প্ৰতিবাদ আমি যোৱাকালি নটিফিকেশ্যনৰ জৰিয়তে গম পালোঁ যে আমাৰ প্ৰতিবাদ সফল হৈছে। তো এই ক্ষেত্ৰত মই আমাৰ অসমৰ ৰাজ্যপাল মহোদয় আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মাজবাটৰ বিভিন্ন জাতীয় সংগঠনৰ যৌথ সংগঠনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসমূহ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছিলোঁ, এই প্ৰতিবাদী কাৰ্যসূচীত আমাক ৰাইজে যি দলে বলে ওলাই আহি আমাক সহযোগ কৰিছিল, আৰ্থিকভাৱে হওক বা তেওঁলোকে শাৰীৰিকভাৱে ওলাই আহি তেওঁলোকে আমাক সহযোগ কৰিছিলে, তেখেতসকলকো আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত সমূহ মাজবাটবাসী ৰাইজ সংগঠনক সঁহাৰি দিব বুলি মই আশা ৰাখিছোঁ।